প্ৰতিশ্ৰুতিখিনি কিতাপৰ আকাৰে উপন্যাস আকাৰে আমাৰ পাঠক সমাজলৈ তেখেতে উলিয়াই পঠিয়াইছে। আমি আজি তেখেতৰ মনৰ ভাৱ আমি জানিবলৈ চেষ্টা কৰিম আৰু তেখেতৰ প্ৰেৰণাৰে প্ৰেৰিত হয়, হয়তো নোৱাৰিম চাগে, তথাপিতো আমি চেষ্টা কৰিম তেখেতৰ প্ৰেৰণাৰে প্ৰেৰিত হৈ মোৰ দৰে বা আমাৰ দৰে অসমীয়াৰ জীয়ৰী বোৱাৰী সকলোৱে যাতে কলম হাতত লবলৈ চেষ্টা কৰে, নিজকে এগৰাকী সবলীকৰণ মহিলা হিচাপে সাৱলীল মহিলা হিচাপে পৰিচয় দাঙি দিবলৈ চেষ্টা কৰে। মই এতিয়া মৌচুমী বাইদেউলৈ কিছুমান সৰু সৰু কথা কিছুমান বাইদেউ বা মই জানিব বিচাৰিম, তেখেতৰ মনৰ কথা জানিব বিচাৰিম। প্ৰথমতে মই তেখেতক এটা কথা মই সুধিব বিচাৰিছো, তেখেতে উপন্যাসখন লিখিবলৈ যাওঁতে এখন উপন্যাস যেতিয়া লিখিবলৈ গৈছে, এখন কিতাপ যেতিয়া লিখিবলৈ গৈছে, প্ৰথমতে আমি নামটো এটা ভাবাটো উচিত। মানে কি নাম দিলে আমি কিতাপখনক আমি মানে আগবঢ়াই দিব পাৰিম। গতিকে আপুনি মনৰ নিজানত যিটো শব্দ, এইটো এটা খুব গভীৰ এটা চিন্তাধাৰামূলক এটা শব্দ যেন মোৰ লাগিছে। গতিকে এই মনৰ নিজানৰ শব্দটো মানে যিটো শব্দ, এই শব্দটো আপুনি কেনেধৰণে মানে উলিয়ালে, কেনেকে ভাবিলে যে এই শব্দটো দিলে এইটো দুটা শব্দই মানে অসমীয়া সাহিত্য জগতৰ আলোড়ন সৃষ্টি কৰিব বুলি আপুনি কেনেকে ভাবিলে? আপোনাৰ মনলৈ কেনেকৈ আহিলে কথাটো, অকমান কব নেকি? হয়, ধন্যবাদ বাইদেউ। কওকচোন। পোনপ্ৰথমে মই জনশ্ৰীৰ ফাউণ্ডাৰ আৰু ডাইৰেক্টৰ ডক্টৰ ৰুমি বৰা আৰু লগতে জনশ্ৰীৰ প্ৰেচিডেণ্ট আছাম উষাৰাণী দেৱী বাইদেউলৈ মোৰ অশেষ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। তাৰপিছতে বাইদেউৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ আছোঁ। আপুনি কৈছে মনৰ নিজানত বুলি মই উপন্যাসখনৰ নামটো কিয় দিলোঁ। আচলতে মানে কি হয়, আমি আমাৰ মনৰ মাজত অহৰহ মানে কথাবোৰ চিন্তা কৰি থাকোঁ সকলোৱে আমি নিজৰ লগত অনবৰতে কথা পাতি থাকোঁ। কিছুমান কথা আমি আমাৰ নিজৰ ক্ল'জ ৰিলেশ্যনৰ লগতো আমি কিছুমান কথা শ্বেয়াৰ নকৰোঁ, সেই কথাবোৰ আমি নিজৰ লগতে শ্বেয়াৰ কৰা হয়। আৰু এটা কথা, এনেই বৈজ্ঞানিকভাৱে মই ক'ব পাইছিলোঁ যে এদিনত মানুহৰ 60,000 ভাৱ মানে মনলৈ আহে। তেনেকুৱা ধৰণে মই ক'ৰবাত পঢ়িব পাইছিলোঁ। আৰু মানে মনৰ নিজানত আমি কেতিয়াবা সুখ দুখৰ কথা ভাবোঁ, কেতিয়াবা আমি অকলে বহি আমাৰ চকুৰ পৰা চকু পানী ওলাই, কেতিয়াবা আকৌ আমি অকলে বহি থাকোঁতে কেতিয়াবা আকৌ আমাৰ মানে মই বেছিকে হাঁহিটো আহে। অ, অকলে বহি থাকোঁ, গতিকে অ, মনৰ হয়, নিজানত চলি থাকে। আৰু উপন্যাসখনৰ হয়, যিটো কাহিনী, তাৰ ওপৰত ভিত্তি কৰি মই মনৰ নিজানত শব্দটো নিৰ্বাচন কৰিছিলোঁ। আৰু লগতে হয়। আমাৰতো জুবিন গাৰ্গৰ এটা বহুত জনপ্ৰিয় গান এটা আছে মনৰ নিজানত, সেই গানটোৰ যিখিনি লিৰিক্স, সেই লিৰিক্সখিনি তাৰ কথাবোৰো এই উপন্যাসখনৰ লগত অকণমান মিল আছে। সেই গোটেইবোৰ ভাবি চিন্তি মই নামটো দিছিলোঁ, কিতাপখনৰ নামটো দিছিলোঁ। ধন্যবাদ, খুব সুন্দৰ। মই দিনতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, মানে কি ধৰক মই লিখিব নাজানো, তথাপিতো মানে মোৰ মনৰ ভাৱ মই আপোনাক কৈছোঁ। যেতিয়া কবিয়ে এটা কবিতা লিখে, তেখেতৰ ক'ৰবাত নহয় ক'ৰবাত অকমান হলেও তেখেতৰ মানে ব্যক্তিগত জীৱনৰ লগত মানে খাপ খোৱা যেন লাগে, মোৰ মনৰ ভাৱ। গতিকে আপুনি যেতিয়া এই কিতাপখন লিখিছিলে, এই উপন্যাসখন যেতিয়া আপুনি লিখিবলৈ গৈছিলে, তেতিয়া আপুনি বাস্তৱ অভিজ্ঞতাৰ পৰা লিখিছিলে নে সম্পূৰ্ণ কাল্পনিক আপোনাৰ এইটো? আপোনাৰ কিবা বাস্তৱ অভিজ্ঞতাৰ পৰা লিখিছিলে নেকি কিতাপখন, নে হয়, আপোনাৰ হয়। সম্পূৰ্ণ কাল্পনিক লিখিছিলে? বাস্তৱ অভিজ্ঞতাৰ পৰাই লিখিছিলোঁ। তাৰমানে মই কিবা এটা লিখিবৰ কাৰণে এটা প্লট বিচাৰি আছিলোঁ বহুদিনৰ পৰা। তেতিয়া মোৰ এগৰাকী বান্ধৱীয়ে মানে মোক এটা কাহিনী দেখুৱাই দিলে যে এইটো এনেকুৱা এটা বাস্তৱ কাহিনীৰ আধাৰত তুমি এখন উপন্যাস লিখিব পাৰা। তেতিয়া মই সেই কাহিনীটোক অৱলম্বন কৰি পেলাই উপন্যাসৰ ৰূপেৰে লিখিবলৈ চেষ্টা কৰিলোঁ, আৰু তাত মানে কল্পনাৰ ৰহণ লগাইছোঁ। বাস্তৱৰ পৰাই তুলি অনা হয় কাহিনীটো। আচ্ছা, তেনেহলে আপুনি যেতিয়া উপন্যাসখনৰ চৰিত্ৰসমূহ সৃষ্টি কৰিছিলে, যেনেকে ধৰক কাকলি, ৰাজনন্দিনী, তেনেকুৱা ধৰণৰ যিবোৰ চৰিত্ৰ আপুনি উপস্থাপন কৰিছে, বিক্ৰমৰ চৰিত্ৰ উপস্থাপন কৰিছে, তেনেহলে আপুনি এই চৰিত্ৰসমূহ সৃষ্টি যেতিয়া কৰিছিলে, বাস্তৱত আপোনাৰ জীৱনৰ লগত খাপ খোৱা কোনো ব্যক্তিৰ পৰা প্ৰেৰণা পাইছিলে নেকি? পাইছিলোঁ। মানে উপন্যাসৰ বেছিভাগ চৰিত্ৰই মানে বাস্তৱৰে হয়। মাথো তাত কল্পনাৰ ৰহন লগাই মেলি গোটেই বস্তুটো সৃষ্টি কৰা হৈছে। আচ্ছা, আচ্ছা, ঠিক আছে। মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ এই উপন্যাসখনৰ কাহিনীটো মহিলা সবলীকৰণৰ লগত জড়িত বুলি আপুনি ভাবেনে?
বা মহিলা সবলীকৰণৰ কাৰণে মহিলাসকলক জাগ্ৰত কৰিব পাৰিব বুলি আপুনি আশাবাদী নে? আপুনি কি হয়, ভাবে? মই বহুতখিনিত আশাবাদী। তাৰমানে কি হয়, মানে উপন্যাসখনত দেখুওৱা হৈছে যে কিছুমান পুৰুষে মানে নিজৰ পত্নীক মানে নিজৰ সম্পত্তি বুলি ভাবে, মানে নিজাকে পৰিচালিত কৰিব বিচাৰে। আৰু মানে এনেকুৱা ধৰণৰ দমন নীতিৰে আগবঢ়াই নিয়ে যে সেই মহিলাগৰাকী মানে মানসিক চাপত যাব লগা হয়। হয় আৰু মানে সেই মানসিক চাপৰ লগতে মানে তেওঁ নিজৰ মাজত যিখন যুদ্ধ চলাই থাকে, তাৰ পৰা ওলাই আহিবৰ কাৰণে মানে সেই মহিলাগৰাকীয়ে চেষ্টা কৰে। গতিকে সেনেকুৱা পৰিস্থিতিত এগৰাকী মহিলাই আচলতে নিজক আত্মনিৰ্ভৰশীল কৰি সবলভাৱে ওলাই আহিবলৈ চেষ্টা কৰিব লাগে। আৰু মানে হয় এই দমন নীতি তাৰ বিৰুদ্ধে মানে আমি আগবাঢ়ি যাব লাগে। গতিকে হয় উপন্যাসখনে সবলীকৰণ দিশটোক মানে প্ৰতিনিধিত্ব কৰিছে, হয়। কৰিব চেষ্টা কৰিছো। তাৰমানে ওমেন যিটো মানে এম্পাৱাৰমেন্টত আপোনাৰ এই উপন্যাসখনে খুব মানে মহিলাসকলক আগবঢ়াই আনিব বুলি আপুনি বিশ্বাসী, নহয় জানো? তেনেহলে আৰু এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছো, আপোনাৰ এই উপন্যাসখনে পাঠকৰ পৰা সঁহাৰি কেনেকুৱা ধৰণে পাইছে বুলি আপুনি ভাবে? হয়, সঁহাৰি পাইছেনে পাঠক আপুনি? সঁহাৰি খুবেই ভাল। মানে যিসকল পাঠকে মোৰ পৰা কিতাপখন লৈছে তেওঁলোকে পঢ়িছে আৰু লগে লগে মোলৈ ফোন কৰিছে। নহলে হোৱাটছএপৰ যোগেদি মেছেজ এটা দি মানে কেনেকুৱা পাইছো নিজৰ অনুভৱ খিনি লিখিছে। পাঠকৰ হয় সঁহাৰি মই সেইটো কাৰণে বহুত সুখী। আৰু ইয়াৰ জৰিয়তে মই মোৰ কিতাপখনৰ সকলো পাঠককে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। হয়, ঠিক আছে তেনেহলে মহিলাৰ লগত জড়িত মানে উপন্যাস লিখাৰ আপুনি যিটো মানে আগ্ৰহ দেখাইছে তাৰ কাৰণে অশেষ ধন্যবাদ। আমি মহিলাসকলক সমগ্ৰ মহিলাৰ নাৰী জাতিৰ ফালৰ পৰা মই আপোনাক বিশেষকে ধন্যবাদ জনাইছো যে আপুনি অকল নিজৰ কথা নহয়, সমগ্ৰ নাৰী জাতিৰ বিষয়ে আপুনি চিন্তা কৰি এই উপন্যাসখন লিখি উলিয়াইছে। তাৰ কাৰণে ধন্যবাদ থাকিলে। আৰু ভৱিষ্যতে আপুনি আৰু কিবা পৰিকল্পনা আছে নে আপোনাৰ? এনেকুৱা ধৰণৰ ভৱিষ্যতত কিতাপ লিখা? হয় হয়, মানে যিহেতু লেখাটো মোৰ হবি হিচাপে মই ভাবো, গতিকে মই লেখা কামটো আগবঢ়াই নিম আৰু বিভিন্ন ধৰণৰ প্লট লৈ মানে মোৰ লিখা কাম বিলাক আগবঢ়াই নিম, সেইটো মোৰ ভৱিষ্যতৰ আঁচনি হয়। আৰু লগতে মোৰ বাকী নিজৰ পাৰ্চনেল যিবোৰ মানে কাম আছে, মই ধৰি লওক মই গ্ৰাফলজি বিষয় এটা পঢ়িছো, সেই বিষয়টোত কাম কৰাৰ মানে মোৰ ভৱিষ্যত হয় হয় পৰিকল্পনা। লগতে নিজৰ যিটো কৰ্মস্থলী কাম সেইখিনিও ভালদৰে যাতে আগবঢ়াই নিওঁ, সেইখিনিও মোৰ ভৱিষ্যত আঁচনি। সেই তেনেকে আগবাঢ়ি যাম বুলি ভাবিছো। হয়, ধন্যবাদ থাকিলে। আপুনি আছাম ইলেক্ট্ৰিচিটি বিভাগৰ এগৰাকী ডেপুটি জেনেৰেল মেনেজাৰ হোৱাৰ যেতিয়া হৈছে, তেতিয়া আপোনাৰ দায়িত্ব বহুত আমি জনামতে। ইমানখিনি দায়িত্বৰ মাজত আপুনি তাৰ ফুৰুঙাই দি, সেই কৰ্মময় জীৱনৰ ফুৰুঙাই দি আপুনি ইমান ধুনীয়াকৈ সমগ্ৰ মহিলাৰ কাৰণে আপুনি যিটো কথা ভাবিছে, যিখিনি কথা আপুনি ভাবিছে, আপোনাৰ যি চিন্তাধাৰা উচ্চ মানৰ চিন্তাধাৰা, তাৰ কাৰণে আমি আপোনাৰ ওচৰত মানে কৃতজ্ঞতা জনাইছো সমগ্ৰ নাৰী জাতি হৈ, ধন্যবাদ জ্ঞাপন কৰিলো। আৰু মই পাপৰি বাইদেউ ভৱিষ্যতৰ যাতে আৰু আগবাঢ়ি যায় তাৰ কাৰণে আমি আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি এতিয়া জানিত্ৰী ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী ডক্টৰ ৰুমিবা বাইদেউৰ ওচৰলৈ গৈ আছো, আৰু বাইদেউক মই অনুৰোধ কৰিম মৌচুমী বড়ি বাইদেউ এই মনৰ নিজানত উপন্যাসখনৰ বিষয়ে অকমান বিশ্লেষণ আপুনি দাঙি ধৰিব নেকি? ডক্টৰ ৰুমিবা বাইদেউ। হয় বাইদেউ, বৰ ডাঙৰ কথা এটাই সুধিলে। মই একচুৱেলি ইমানে এক্সপাৰ্ট নহয়। সেইদিনাখন মৌচুমী বড়ি বাইদেউৰ লগত কথা হৈ আছিলে। বাইদেৱে বৰ ধুনীয়া কিতাপ এখন লিখি উলিয়ালে। বাইদেউৰ লগত বহু দিনৰ আগৰে চিনাকি। বাইদেউৰ গোটেই কিতাপ কবিতা পুথি যিমানেই লিখে মই খুব ভাল পাওঁ, মানে বাইদেউৰ ৰাইটাপ মোৰ খুবেই পচন্দ। লিখাৰ কেইদিনমানতে মই গোটেইখিনি পঢ়ি শেষ কৰি দিওঁ। চ' বাইদেউৰ লগত সিদিনাখন কথা হ'ল, নতুন কিতাপ এখন বাইদেৱে ওলালে। তাৰপিছত বাইদেউৰ লগত কথা পাতি থাকোতে বাইদেৱে ক'লে যে তুমি যিহেতু মহিলা সবলীকৰণৰ ওপৰত কাম কৰি আছা, মোৰ কিতাপখনো সেই দিশতে লিখা। গতিকে উম, অকমান যদি বিশ্লেষণ এটা আগবঢ়োৱা খুব ভাল লাগিব।
বাইদেউৰ লগত কথা পাতি মোৰ খুব ভাল লাগিলে। তাৰপিছত সেই সময়তে মোৰ আৰু এখন কিতাপৰ কথা মনত পৰিল, আৰু সেই কিতাপখন পঢ়াৰ লগতে লগতে এটা ৱেব ছিৰিজো ওলাইছিলে। সেই ৱেব ছিৰিজটো মই চাইছিলোঁ। সেইখন হৈছিলে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ। এতিয়া মই নাজানো মই যোগ্য হয় নে নহয় ইমান কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ এখন কিতাপৰ সমালোচনা কৰিব পৰাকে, বা মৌচুমী বড়ি বাইদেউৰ কিতাপৰ পৰ্যালোচনা এটা আগবঢ়াব পৰাকে মোৰ সিমান সামৰ্থ্য আছে নাই। তথাপিও মই মোৰ ফালৰ পৰা সৰুকে চেষ্টা এটা আগবঢ়াইছো। আৰু ইয়াৰ আগতে মই মৌচুমী বড়ি বাইদেউ ইমান কম সময়ৰ ভিতৰত আমাৰ ওচৰলৈ অহাৰ কাৰণে, ইমান ধুনীয়াকে ইণ্টাৰভিউ কুৱেশ্যন কেইটাৰ এনচাৰ দিয়াৰ কাৰণে, আৰু পাপৰি ইমান সোনকালে আহি পেলাই আমাৰ লগত সময় দিয়াৰ কাৰণে অশেষ কৃতজ্ঞ আৰু ধন্যবাদ জনাইছো। আৰু লগতে ঊষা ৰাণী বাইদেউ মানে ইমানেই বিজি আজিকালি, তাৰ ভিতৰতে দুদিনৰ ভিতৰত বাইদেউ প্ৰস্তুত হৈ গোটেই অনুষ্ঠানটো চলোৱাৰ কাৰণে অশেষ কৃতজ্ঞ আৰু ধন্যবাদ জনাইছো। প্ৰথমে যদি কিতাপখনৰ কথা আমি পঢ়ো, তেতিয়া কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ চোখেৰ বালি বুলি এখন বুক আছে, আপোনালোকে পঢ়িছে চাগে, যিটো চকীৰ বালি। আপোনালোকে মানে সাহিত্য চৰ্চাৰ লগত জড়িত। মই ইমানকে জড়িত নহয়, গতিকে সেই কিতাপখনৰ লগত এটা পৰ্যালোচনা মই কৰিবলৈ বিচাৰিছো। ইয়াত খালি মেইন ডিফাৰেঞ্চটো এটা আছে যে কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰৰ কিতাপখনত মহিলা সবলীকৰণৰ দিশটো ধুনীয়াকৈ দেখুওৱা হৈছে, আৰু বাইদেউৰ কিতাপখনত মহিলা সবলীকৰণৰ লগতে এটা আধ্যাত্মিক এংগল এটাও দেখুওৱা হৈছে। সেইটোৱে এটা ডিফাৰেঞ্চ। বাকী বহুখিনি ক্ষেত্ৰত কিতাপ দুখনে নাৰী সবলীকৰণৰ দিশটো কেনেকে হয় আগবঢ়াই নিয়ে তাৰ ওপৰত কথা কৈছে। আৰু এইখিনিত মই মোৰ পৰ্যালোচনাটো 5টা ভাগত বিভক্ত কৰিছো, আৰু তাতে মই সৰুকে বাৰু ক'ম, যিহেতু আজিৰ মেইন যোনটো মানে মূল প্ৰগ্ৰামটো হৈছে ইণ্টাৰভিউ বা আমাৰ লেখিকাৰ বিষয়ে জানা, পাব্লিশ্বাৰৰ বিষয়ে জানা। তাৰ লগতে এই বিশ্লেষণকেইটা অকণ সৰু সৰু হ'লে ভাল হয় বুলি মই ভাবো, কাৰণ বৰিঙো হৈ যায়, গতিকে মই সৰুকে এটা লিখিছো। ইয়াৰ ভিতৰত নাৰী সবলীকৰণৰ পৰিপ্ৰেক্ষিতত ৰবীন্দ্ৰনাথ টেগোৰৰ চোখেৰ বালি আৰু মৌচুমী বড়িৰ মনৰ নিজানত উপন্যাসৰ তুলনামূলক বিশ্লেষণটো মোৰ ফালৰ পৰা এনেধৰণৰ। প্ৰথম পইণ্টটো হৈছে যে নাৰীৰ স্বাধীনতাৰ প্ৰয়াস। চোখেৰ বালিত যোনটো মেইন কেৰেক্টাৰত যিগৰাকী মহিলাৰ নাম দিয়া হৈছে বিনোদিনী, তেখেত বিধৱা সমাজৰ কঠোৰ নিয়মৰ বিৰুদ্ধে বিদ্ৰোহ কৰা এক শক্তিশালী চৰিত্ৰ। তেওঁ প্ৰেম, স্বাধীনতা আৰু ব্যক্তিগত পৰিচয়ৰ সন্ধানত নিজস্ব পথ বিচাৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। আৰু আমাৰ মনৰ নিজানত, মৌচুমী বড়ি বাইদেউৰ মনৰ নিজানত যি মেইন কেৰেক্টাৰ কাকলি ৰাজনন্দিনীক এক সাহসী, স্বাধীন আৰু চিন্তা সম্পন্ন নাৰী হিচাপে উপস্থাপন কৰিছে। কাকলিয়ে ঐতিহ্যবাদী সমাজৰ চাপৰ মাজত ব্যক্তিগত আৰু পেছাগত সফলতাৰ সন্ধান কৰে। মোৰ দ্বিতীয় পইণ্টটো হৈছে নিজৰ পৰিচয় সন্ধান। এতিয়া আমি যেতিয়া উইমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ বা নাৰীৰ সবলীকৰণৰ কথা কওঁ, তেতিয়া প্ৰথম কথাটো কওঁ যে নিজৰ এটা পৰিচয়। এতিয়া নাৰী হিচাপে আমাৰ সকলোৰে পৰিচয় এটা থাকে, নহয় জানো? আমাৰ জীয়াৰী হিচাপে বা পত্নী হিচাপে বা বোৱাৰী হিচাপে আমাৰ বা ভগ্নী হিচাপে আমাৰ নিজৰ এটা পৰিচয় থাকে। তাৰ বাহিৰেও আৰু এটা আমাৰ নিজস্ব পৰিচয় এটা গঢ়াৰ খুব দৰকাৰ। গতিকে দুখন কিতাপতে সেই নিজৰ পৰিচয় সন্ধান এটা দেখুওৱা হৈছে। চোখেৰ বালিত বিনোদিনীয়ে তেওঁৰ ব্যক্তিগত চহিদাৰ প্ৰতি সজাগ হৈ নিজৰ পৰিচয় সংহত কৰাৰ চেষ্টা কৰে, আৰু এই যাত্ৰাত তেওঁ প্ৰচলিত ধাৰণাৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। আৰু মনৰ নিজানত কাকলি ৰাজনন্দিনীয়ে পৰম্পৰাগত নীতি আৰু মানসিক বাধাবোৰ অতিক্ৰম কৰি নিজস্ব জীৱন নিৰ্মাণৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণা হৈ উঠে। তেওঁ নিজৰ পৰিচয়ক সমাজৰ ৰায়ত বন্দী কৰি নাৰাখে। যেনেকে আমি কাকলি ৰাজনন্দিনীৰ বিষয়ে যেতিয়া মৌচুমী বড়ি বাইদেৱে লিখিছিলে, তেখেতৰ সমাজৰ প্ৰতি, সমাজৰ কেনেকে তেওঁ আগবাঢ়ি আহিছে
থাকে সেইখিনি দেখুওৱা যায় যে বহুখিনি মানে বাধাৰ মাজেৰে তেওঁ আগবাঢ়ি আহিছে যোনটো তেওঁ বিচাৰিছিলে সেইটো পোৱা নাছিলে তথাপিও তেওঁ একচেপ্ট কৰি আগবাঢ়িছিলে কিন্তু সেই ক্ষেত্ৰত তেখেতে বাৰে বাৰে বাধা পাইছিলে কিন্তু সেই বাধাখিনি তেওঁ নেওচি আগবাঢ়ি গৈছিলে আৰু তেনেকে চোখেৰ বালিৰ যে বিনোদিনী আছিলে তেখেতটো এগৰাকী বিধৱা আছিলে আৰু 90s লিখা এটা মানে বঙালী সমাজৰ কাহিনী লিখা হৈছিলে সেই সময়ত বহুখিনি মানে আমিতো কল্পনাই কৰিব নোৱাৰিম চাগে সেনেকুৱা জীৱন যে কেনেকুৱা এটা বিধৱাৰ এটা জীৱন তেখেতসকলে কটাবলগীয়া হৈছিল কিন্তু সেইটোতে তেখেতে নিজৰ এইটোৱে মোৰ জীৱন বুলি মানি লোৱা নাছিলে বিনোদিনী শিক্ষিতও আছিলে জ্ঞানীও আছিলে ইণ্টেলেকচুৱেলি বহুতে জ্ঞানী আছিলে গতিকে তেখেতে নিজৰ এটা পৰিচয় এটা বনাবলৈ চেষ্টা কৰিছিল আৰু আগবাঢ়ি গৈছিল আৰু মানে তেখেতে নিজৰ জীৱন নিজৰ টাৰ্মছত আগবাঢ়িছিল গতিকে দুইটা ক্ষেত্ৰতে নাৰী সবলীকৰণৰ এটা মানে খুব ষ্ট্ৰং পইণ্ট আৰু দাঙি ধৰিছিলে তৃতীয়তে মই ক'ব বিচাৰো শিক্ষা আৰু সচেতনতাৰ ভূমিকা শিক্ষা হিচাপে চোখেৰ বালিত বিনোদিনী শিক্ষিত আৰু জ্ঞানপ্ৰাপ্ত হৈ নিজৰ চিন্তাধাৰা আৰু সিদ্ধান্তক দৃঢ় থাকে শিক্ষাই তেওঁৰ আত্মবিশ্বাস আৰু নৈতিক শক্তি বৃদ্ধি কৰে এতিয়া বিনোদিনীৰ ক্ষেত্ৰত তেখেতে যেতিয়া সোনকালে তেখেতৰ বিয়া হয় বা সোনকালে যেতিয়া তেওঁ বিধৱা হয় তেওঁৰ যোনটো আত্মশক্তি সেই আত্মশক্তিটো তেওঁৰ বিলুপ্ত নহৈছিলে তেওঁ আত্মশক্তিটোৰ কাৰণে তেখেতক প্ৰথমে যোনে মানে প্ৰত্যাখ্যান কৰিছিলে তেখেতৰ ওচৰলৈকে আকৌ ঘূৰাই আনিব পাৰিছিলে বা তেখেতে নিজৰ জীৱনত যেনেকে জীয়াই থাকিব বিচাৰিছিলে সেনেকুৱা এটা জীৱন তেখেতে ভুগিছিলে সেইটোৰ যোনটো আত্মশক্তি থাকে বা আত্মবিশ্বাস নৈতিক শক্তি তেখেতৰ খালি শিক্ষাৰ পৰা আহিছিলে কাকলি ৰাজনন্দিনীৰ ক্ষেত্ৰত যদি দেখা যায় মনোনিৰ্যাণত তেখেতৰ মাজত শিক্ষাৰ মাজেৰে তেখেতে সচেতনতা আৰু সজাগতাক দৰ্শোৱা হৈছে কাকলিয়ে শিক্ষা আৰু আত্মবিশ্বাসৰ সহায়ত নিজৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰে কাকলিও যথেষ্টখিনি বাধা পাইছিলে তেখেতে প্ৰথম বাধা পাইছিলে যে নিজৰ মতে তেখেতে বিয়া হ'ব পৰা নাছিলে তাৰপিছত তেখেতৰ স্বামী তেখেতে মানে বহুত নিজৰ মতে ৰাখিছিলে যেনেকে মৌচুমী বৰুৱাই কৈছিলে যে নিজৰ প্ৰপাৰ্টি হিচাপে ৰাখিব বিচাৰিছিলে যে তুমি কেনেকে থাকিবা কি পিন্ধিবা হেয়াৰ ষ্টাইল কেনেকে কৰিবা কাৰোবাৰ লগত কথা কেনেকে পাতিবা বন্ধু বাহিৰত বনাব নোৱাৰিবা কেনেকে থাকিবা সম্পূৰ্ণ কথাখিনি বিক্ৰমৰ মতেই চলিব লাগিছিলে গতিকে যথেষ্ট অসুবিধা পাইছিলে কিন্তু তথাপিও তেখেতে মানে যিহেতু শিক্ষা আছিলে আৰু আগলৈ উচ্চ শিক্ষাৰ কাৰণে আগবাঢ়িব পাৰিছিলে নতুনকে স্কুল এখন বনাব পাৰিছিলে গতিকে এই শিক্ষাৰ জৰিয়তে এটা আৰম্ভ কৰি নতুন এটা অধ্যায় বা বিক্ৰমৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেখেতৰ জীৱন শেষ হৈ যোৱা নাছিলে মানে এগৰাকী মহিলাৰ প্ৰথমে ইমানখিনি বাধা নেওচি ইমানটো ষ্ট্ৰাগলৰ পিছত আকৌ এটা নতুন অধ্যায় আৰম্ভ কৰিবলৈ যোনটো শক্তি বা যোনটো জ্ঞান আছিলে শিক্ষাৰ পৰাই তেখেতসকলৰ আহিছিলে 4 নম্বৰতে আছিলে সম্পৰ্কৰ সমাজৰ প্ৰতি দৃষ্টিভংগী বিনোদিনীয়ে সম্পৰ্কৰ ক্ষেত্ৰত ব্যক্তিগত স্বাধীনতা আৰু সম অধিকাৰ দাবী কৰিছিল কাকলিৰ ক্ষেত্ৰতো মানে সেয়ে দেখা গৈছিলে যে তেওঁ ব্যক্তিগত স্বাধীনতা আৰু সম অধিকাৰ বিচাৰিছিলে সেইকাৰণে তেওঁৰ মনৰ নিজানত মানে যোনটো মনৰ নিজানত বুলি কয় আমি ভাবো আমাৰ যোনটো স্পেচত বহুখিনি কথা চলি থাকে কাকলিৰো সেই কথাখিনি চলি আছিলে যে তেওঁৰ ব্যক্তিগত স্বাধীনতা ক'ত সম অধিকাৰ ক'ত তেখেতৰ গতিকে নোহোৱা হৈছিলে তেখেতক মানে লাগিছিলে সেই কথাটো বাৰে বাৰে তেওঁৰ মনত চলি আছিলে আৰু সেই কথাটো বিনোদিনীৰ ক্ষেত্ৰতো হৈছিলে আৰু বিনোদিনীয়ে ইয়াৰ ক্ষেত্ৰত যুদ্ধ কৰিছিলে তেখেতে যুদ্ধ কৰি পেলাই সম অধিকাৰ তেওঁ ইন দা আদাৰ ৱে মানে ল'বলৈ সক্ষমো হৈছিলে কাকলি ৰাজনন্দিনীও সম্পৰ্কত সমতা আৰু সন্মানৰ অধিকাৰ দাবী কৰিছিলে আৰু তেওঁ সমাজৰ দৃষ্টিভংগীৰ পৰা পৰিষ্কাৰভাৱে নিজৰ সিদ্ধান্তলৈ আগবাঢ়ে আৰু 5 নম্বৰৰ আমাৰ যোনটো শেষৰ পইণ্টটো আছিলে সেইটো হৈছে সাহস আৰু আত্মনিৰ্ভৰতা
চোখেৰ বালিত বিনোদিনী এক সাহসী বিদ্ৰোহী ৰূপে পৰিগণিত হয়। তেওঁ নিজৰ ভাগ্য নিয়ন্ত্ৰণৰ অধিকাৰ লৈ সমাজৰ বাধাবোৰ ভাঙিবলৈ চেষ্টা কৰে। যিমান বাধা আহিছিলে তেওঁ সেইবোৰ ভাঙিবলৈ চেষ্টা কৰে আৰু নিজৰ মতে তেখেতে জীৱনটো অতিবাহিত কৰে। মনৰ নিজানত কাকলি ৰাজনন্দিনী সম্পূৰ্ণ আত্মনিৰ্ভৰ নাৰী ৰূপে গঢ়ি উঠিছে। তেওঁ সমাজৰ প্ৰতিটো প্ৰতিবন্ধকতাক সাহসেৰে সৈতে মোকাবিলা কৰে আৰু নিজৰ পথ নিৰ্ণয় কৰে। আৰু শেষত মই ক'ব খোজো যে দুয়োটা সাহিত্য কৰ্মই নাৰী সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ দৃষ্টান্ত স্থাপন কৰিছে। চোখেৰ বালিত বিনোদিনীয়ে বিদ্ৰোহৰ পথেৰে গৈ সমাজৰ পৰম্পৰাগত বাধাৰ বিৰুদ্ধে সাহসী পদক্ষেপ লয়, আৰু মনৰ নিজানত উপন্যাসত কাকলি ৰাজনন্দিনীয়ে আধুনিক সমাজৰ এক নতুন চিন্তা আৰু অনু আত্মপ্ৰতিষ্ঠাৰ প্ৰতীক। এই কাহিনীবোৰে শক্তিশালী নাৰী চৰিত্ৰৰ উন্নতি আৰু সত্তাৰ স্বাধীনতাৰ নিদৰ্শন দাঙি ধৰিছে। মই এইখিনিকে কৈ আজিৰ মোৰ বিশ্লেষণটো সামৰণি মাৰিছো। উষাৰাণী বাইদেউ, আপুনি বাকীখিনি কণ্টিনিউ কৰিব পাৰে। ধন্যবাদ। ধন্যবাদ ডক্টৰ ৰিবিম্বা বাইদেৱে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চোখেৰ বালি যিখন কিতাপ মানে ক'লে, চোখেৰ বালি অৱশ্যে মই চিনেমাখন দেখিছো, চিনেমাখন আমি চাইছো। হয়, গতিকে তেখেতৰ বিশ্লেষণে মৌচুমী বৰী বাইদেউৰ এই মনৰ নিজানত যিখন উপন্যাস, এই উপন্যাসখনক বহুত মানে উচ্চ শিখৰলৈ লৈ যাব বুলি মই কল্পনা কৰিব পাৰিছো। গতিকে ৰুমিবা বাইদেউলৈ মই খুব আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো। এটা ইতিবাচক দিশ তেখেতে কিতাপখনৰ পৰা উলিয়াই তেখেতে খুব সুন্দৰভাৱে বিশ্লেষণ আগবঢ়ালে। গতিকে এই বিশ্লেষণৰ দ্বাৰা পাপৰি বাইদেউ মৌচুমী বৰী বাইদেউ কিতাপখনে হয়তো পাঠক সমাজত আৰু অধিক মানে আৰু অধিক মনোগ্ৰাহী কৰি তুলিব পাঠক সমাজক, মই ভাবিছো। ধন্যবাদ থাকিলে তেখেতলৈ। এতিয়া আমাৰ মাজত আছে পাপৰি দত্ত বাইদেউ। পাপৰি দত্ত বাইদেউৰ পৰিচয় মই আগত ধৰিছিলোৱেই। তেখেত ই কলম অসমৰ প্ৰতিষ্ঠাতা, সাহিত্য অনুৰাগী, সাহিত্য সমাজৰ লগত জড়িত। তেখেতে এগৰাকী সফল উদ্যোগী, যিহেতু তেখেতে 16 বছৰ ধৰি বিভিন্ন ইণ্ডাষ্ট্ৰীত কাম কৰি বিভিন্ন অভিজ্ঞতা অৰ্জন কৰিছে। এগৰাকী সফল উদ্যোগী হিচাপে তেখেতলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছো। মই তেখেতৰ এটা কথা মই তেখেতৰ পৰা মই জানিব বিচাৰিছো, কিছুমান কথা মই জানিব বিচাৰিছো। প্ৰকাশক হিচাপে আপুনি যেতিয়া পৰিচয় পাইছিলে, প্ৰকাশক হিচাপে আপুনি নিজকে কেনেধৰণে প্ৰতিষ্ঠা কৰিছিলে এগৰাকী প্ৰকাশক হিচাপে? ধন্যবাদ বাইদেউ, আপোনাৰ কথাখিনি হয়। শুনি খুবেই ভাল লাগিলে। ইমান সুন্দৰ সুন্দৰকে আপুনি গোটেই অনুষ্ঠানটো কৰি গৈছে। আৰু ৰুমি বৰা আৰু জিতা ফুকনেও খুব সুন্দৰভাৱে কিতাপখনৰ পৰ্যালোচনা কৰিলে, সেইটো কাৰণেও ধন্যবাদ। মই এতিয়া মই বাইদেউ সৈতে কথাটো কৈছো। প্ৰকাশক হিচাপে মানে আমি অহাৰ মূল কাৰণটো হ'ল মানে অসমীয়া, মুখ্যতঃ অসমীয়া কিতাপ, অসমীয়া ভাষাৰ কিতাপ পাব্লিছ কৰিবৰ কাৰণে আমি এই ক্ষেত্ৰত অহাৰ নিচিনা হৈছে। কাৰণ মই বহুত বছৰৰ পৰা অসমৰ বাহিৰত আছো। অসমৰ বাহিৰত থাকোতে দেখিছো যে বাকী যোনখিনি প্ৰাদেশিক ভাষা, তেওঁলোকে নিজৰ ভাষাখিনিৰ উন্নতিৰ বাবে বহুত বিভিন্ন ধৰণৰ কাম কৰি আছে। যেনেকে মই গুজৰাটত থাকোতেও দেখিছিলো, গুজৰাটী ভাষা আৰু বহুত কিবা কিবি আছে। তেওঁলোকো ডিজিটেল প্লেটফৰ্মবোৰত বহুত কিবা কিবি কৰি আছে। তেওঁলোকৰ উন্নত ভাষাটো অলৰেডি উন্নত, আমাতকে বহুত উন্নত বুলিয়ে ক'ব পাৰি। তাৰ ওপৰতো তেওঁলোকে ডিজিটেল প্লেটফৰ্মবোৰত ভাল ভূমিকা লৈ আছে। তেনেদৰে উৰিষ্যাত থাকোঁতেও দেখিছো উৰিয়া, বা ইয়াতে এতিয়া মই বৰ্তমান হায়দৰাবাদত, ইয়াতো দেখিছো তেলেগু ভাষাও বহুত আগবাঢ়ি গৈছে। কিন্তু আমাৰ অসমত সেই ভাষা, অসমীয়া ভাষাটো যেন আমি সিমান সেইটো পৰ্যায়লৈ নিব পৰা নাই। সেই কথা ভাবি মনত আহিলে যে আমিও অসমীয়া ভাষাৰ উন্নতিৰ বাবে কিবা এটা কৰা উচিত। সেই ভাবিয়ে এই কামটো আমি হাতত ললো পাব্লিছিঙৰ, আৰু আজি আমি তেনেদৰে বিভিন্ন ধৰণৰ কিতাপ প্ৰকাশ কৰি আছো। হয়তো হয়। আমি নতুন, বহুত বেছি বছৰ হোৱা নাই, হয়তো এনেদৰে আৰু বহুত আগুৱাই যাব পাৰো, আৰু অসমীয়া ভাষাৰ ক্ষেত্ৰতো কিবা আমি এটা অৱদান দি যাব পাৰো। সেয়াই আমাৰ মেইন লক্ষ্য পাব্লিছিং হাউচৰ। ধন্যবাদ। মানে পাপৰি দত্ত বাইদেউ এগৰাকী প্ৰকাশক হিচাপে
আপুনিও আমাৰ নাৰী জাতিৰ এগৰাকী অনু মানে আপোনাক অনুকৰণ কৰিব পৰা এগৰাকী মহিলা বুলি মই ভাবিছো। আপোনাক মই আৰু এটা প্ৰশ্ন জানিব বিচাৰিছো, এই যে মৌচুমী বড়ি বাইদেউৰ যিখন মনৰ নিজানত কিতাপ উপন্যাসখন আপুনি যেতিয়া প্ৰকাশ কৰিবলৈ লৈছিলে, তেতিয়া আপোনাৰ মনত কেনেকুৱা প্ৰভাৱ পেলাইছিলে? আপুনি কি ভাবি এই কিতাপখন আপুনি প্ৰকাশ কৰিম বুলি ভাবিলে? অ আপোনাৰ মনত কেনেকুৱা ধৰণৰ ভাৱ আহিছে সেই যেতিয়া সময়ত? একচুৱেলি প্ৰথমে মৌচুমী বড়িৰ কিতাপখন মনৰ নিজানত দেখা পালো, সেইখন আমি যোৱা 2 বছৰতকে হয়তো বেছিয়ে হ'ব, সেই সময়ৰ পৰা আমি কিতাপখনৰ লগত সংলগ্ন। প্ৰথমতে কিতাপখন দেখি বা পঢ়ি আমাৰ খুবেই ভাল হয় লাগিল, যোনটো কওঁ ড্ৰাফ্ট বা পাণ্ডুলিপি বুলি কোৱা যায়। সেইখিনি পঢ়ি ইমান ভাল লাগিলে, আমি ভাবিলো যে এই কিতাপখন আমি মানে আমাৰ সমাজৰ কাৰণে বা নাৰী সমাজৰ কাৰণে এটা নতুন কিবা বতৰা কঢ়িয়াই আনিছে। সেই ভাবি আমি ভাবিলো যে এখন এটা বহল এটা পাঠক সমাজ যাতে পাওঁ, তাৰ বাবে আমি প্ৰথমে ই বুক হিচাপে কিতাপখন আমি মানে উপন্যাসখন আমি পাব্লিছ কৰিলো। কিন্তু আহ, আমাৰ বিশেষকৈ আমাৰ যোনটো এমাজন আছে, য'ত এমাজনতে মেক্সিমাম মানুহে পঢ়ে, কিন্তু এমাজনত এতিয়ালৈকে অসমীয়া ভাষাক স্বীকৃতি দিয়া নাই। সেইবাবে ই বুক হিচাপে যেতিয়া আমি প্ৰকাশ কৰিলো, তেতিয়া বিভিন্ন ধৰণৰ ই বুক ৰিডাৰবোৰত আমি কিতাপখন পাব্লিছ কৰিলো। কিন্তু তথাপিও পাঠক সমাজে বহুত বেছি আদৰি নললে সেই সময়ত, কাৰণ অসমত এতিয়াও ই বুকৰ ইমান প্ৰচাৰ চলা নাই। সেয়েহে আমি শেষত ভাবিলো যে এই কিতাপখন এটলিষ্ট মানে মানুহখিনি পঢ়িব পাৰে, সেইবাবে আমি বৰ্তমান মানে উপন্যাসখনক আমি কিতাপ মানে ফিজিকেল কিতাপ ৰূপত আমি প্ৰকাশ কৰিলো। সেয়াই মই ক'ব বিচাৰো। হয়, ধন্যবাদ। কিতাপখনৰ যিগৰাকী লেখিকা মৌচুমী বড়ি বাইদেউ, তেখেতে এই উপন্যাসখনৰ জৰিয়তে মানসিক স্বাস্থ্য আৰু মনৰ শক্তিৰ ওপৰত আলোকপাত কৰিছে। মানসিক স্বাস্থ্য আৰু মনৰ শক্তিৰ ওপৰত আলোকপাত কৰিছে, নহয় জানো? এই দুটা বিষয়বস্তুৰ ওপৰত বিষয়বস্তুৱে পাঠক সমাজক কেনেদৰে প্ৰভাৱিত কৰিব পাৰে বুলি আপোনাৰ কি মতামত আছে? প্ৰভাৱিত কৰিব পাৰিবনে পাঠক সমাজক? হয়, আপুনি খুব সুন্দৰ এটা প্ৰশ্ন সুধিছে। বৰ্তমান হয় মেণ্টেল হেল্থ এটা বহুত চৰ্চিত বিষয়। মানে মেণ্টেল হেল্থ ৰিলেটেড ইছ্যু, মানে বিভিন্ন ধৰণৰ মেণ্টেল হেল্থ ৰিলেটেড অসুখো বিভিন্ন ধৰণৰ দেখা পোৱা যায়। মোৰ মতেতো তাৰ দুটাই মুখ্য কাৰণ, এটা হ'ল অকলশৰীয়াভাৱে থকা জীৱন, আৰু এটা হ'ল যে আমি মানে ৰিয়েল ৱৰ্ল্ডত নাথাকি আমি এটা ভাৰ্চুৱেল ৱৰ্ল্ডত থাকো। সেই দুটাই হয় মুখ্য কাৰণ। আৰু কাকলি যোন মানে উপন্যাসখনৰ মূল যোন গৰাকী নাৰী চৰিত্ৰ কাকলি ৰাজনন্দিনী, তেখেতৰ জৰিয়তেও কিতাপখনত দেখা পোৱা যায় যে তেখেতে বিভিন্ন মানসিক যুদ্ধত লগত অৱতীৰ্ণ হব লগা হৈছিলে। তথাপিও তেওঁ সেই যোনখিনি তেওঁ সমস্যা আছিল বা যি তেওঁ জীৱনত লাভ কৰিছিল, সেই সমস্যাখিনিক তেওঁ মেইনলি আপোনাৰ তেওঁৰ যোনটো মেণ্টেল ষ্ট্ৰেংথ বুলি কওঁ, যোনটো আপুনি কৈছে মনৰ শক্তিৰ যোগেদি সেই গোটেইখিনি সমস্যাক হৰুৱাই তেওঁ আগবাঢ়ি গৈছে। আৰু তাৰ বাবে মই উপন্যাসখনত লেখিকাই বৰ্ণনা কৰিছে যে তেওঁ যে সেই যুদ্ধখনত জয়ী হ'ব পাৰিছে, তাৰ মুখ্য কাৰণ হ'ল তেওঁ মানসিক মনৰ ব্যায়াম। শক্তি। সেই মানসিক ব্যায়ামটো মূলত আহিছে আধ্যাত্মিকতা চৰ্চা, মানে যোনটো বৌদ্ধ দৰ্শনৰ চৰ্চাৰ জৰিয়তে সেই মানসিক শক্তি আহিছে বুলি ধৰিব পাৰি। আৰু সেই শক্তিৰে তেওঁ নিজৰ জীৱন যুদ্ধত জয়ী হৈ আগুৱাই গৈছে। মৌচুমী বড়ি বাইদেউ এই উপন্যাসখনত কাকলি ৰাজনন্দিনীৰ যিগৰাকী নাৰী চৰিত্ৰ, সেই নাৰী চৰিত্ৰটো বিভিন্ন ঘাত প্ৰতিঘাতৰ জীৱনৰ মাজেদি বৈ যোৱা যিখিনি কথা, সেইখিনি কলমেৰে নিগৰাইছে তেখেতে। আপুনি এগৰাকী মহিলা প্ৰকাশিকা হিচাপে আপোনাৰ সেই সময়ত যেতিয়া আপুনি এই উপন্যাসখনৰ পাণ্ডুলিপিটো যেতিয়া পঢ়িছিলে, আপোনাৰ মনত কেনেকুৱা ধৰণৰ উৎসুকতা আহিছিলে, কেনেকুৱা ধৰণৰ ভাৱ আহিছিলে যে এগৰাকী আহ নাৰীৰ যিটো ঘাত প্ৰতিঘাত, সেইখিনিৰ ওপৰত আপোনাৰ মানসিক স্থিতিটো আপোনাৰ কেনেকুৱা ধৰণৰ হৈছিলে সেইখন পঢ়ি, যেতিয়া আপুনি আৰম্ভ কৰিছিলে, মানে পাণ্ডুলিপিটো যেতিয়া পঢ়িছিলে, যেতিয়া ভাবিছিলে যে মই প্ৰকাশ কৰিম, তেতিয়া আপোনাৰ মনৰ উৎসুকতাটো কেনেকুৱা ধৰণৰ হৈছিলে? কি ভাবিছিলে আপুনি আহ সেইটো সময়ত? কেনেকুৱা ধৰণৰ ভাৱ আহিছিলে? প্ৰথম পঢ়িয়ে মোৰ লাগিছিলে সেইখন অকল কাকলি ৰাজনন্দিনীৰ কাহিনীয়ে নহয়, সেইটো আমাৰ প্ৰত্যেক গৰাকী নাৰীৰে কাহিনী। হয় হয় আহ হয় হয়। হয় নে? আমি যোনে পঢ়িছো চবৰে সেইটোৱে উম, লাগিছে যে সেয়া উম, প্ৰত্যেক গৰাকী নাৰীৰে কাহিনী। আৰু সেই আচলতে চৰিত্ৰটো খুব সুন্দৰভাৱে মানে প্ৰকাশ কৰিছে। মানে সমাজৰ যোনখন প্ৰকৃত
প্ৰতিচ্ছবি বুলি কোৱা হয়। প্ৰকৃত যোনখন ছবি সেইখন এই কাকলি ৰাজনন্দীৰ যোগেদি প্ৰকাশ পাইছে। এনেদৰে বহুতো উপন্যাস চাগে অসমীয়া সাহিত্যত আছে, প্ৰকৃত সমাজৰ প্ৰকৃত প্ৰতিচ্ছবিটো আহ উন্মোচন কৰি পিনে লিখা বিভিন্ন কাহিনী বা উপন্যাস আছে। কিন্তু এই কাহিনীটো এইটো কাৰণে মোৰ লাগে অলপ ভিন্ন ধৰণৰ লাগিলে। প্ৰকৃত প্ৰতিচ্ছবি আছে, তেওঁৰ বহুতো সমস্যা আছে, কিন্তু সেই সমস্যাখিনিক আগুৱাই লৈ সেই সমস্যাখিনিক ফেচ কৰি সেই সমস্যা যোনখিনি তেওঁৰ আগত আহিছে সেইখিনিৰ আগত তেওঁ হাৰি নাযায়, সেইখিনিক আগুৱাই লৈ গৈ তেওঁ জীৱন যুদ্ধত জয়ী হয়। সেই গোটেই কাহিনীটো এটা সফল পৰিসমাপ্তি ঘটিছে। সেইটোৰ কাৰণে এই উপন্যাসখনে মোৰ মনত অলপমান বেছিকৈ মানে যোনটো কয় যে ঠিক হাৰ্ট আছে টাচ, আপোনাৰ মানে হয় মন টাচ কৰি হাত গৈছে, সেইটোৱে চবতকে